So guys, namaskar, good morning সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো একদম ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো বাপেকে লগত এটো পৰি লাগি আছে একটো পৰি মাৰি উঠি ৰাতি পঠিছে 5টাত মানে আমি গাঁৱত তেতিয়া আসলো মানে আসিলো যে তেতিয়া মানে ৰাতিপুৱা উঠিছে 5টাত লৈ ফুৰা মেলা কৰো এটাও মানে 5টাত উঠিছে মই অলপ সময় ফিডিং কৰলো 6টা লৈকে তাক ফিডিং কৰা খুৱাইলো আৰু লাহে লাহে তো দেউতা উঠিছে দেউতা ওচৰত দিলো দি মেলি পিছত মই উঠি গৈছো আৰু ঘৰত থাকিলে পটককে উঠা হয় ইয়াতে অলপ দেৰি হৈ উঠোতে তো উঠি গৈছো উঠি মেলি বাহিৰা কামবোৰ কৰি মেলি আজি হৈ গাৰ্গী খোৱালো তাই এক টোপনি মাৰি উঠিলে কিন্তু এটা আকৌ মানে টোপনি লাগি আছে আৰু এটা টাইম আছে 9:30 তো এই মায়ে দিয়া ফেনটো ইমান সময় লৈ পিনাকে লৈ বহিছিলে আমাৰ ফেনটো মানে কামে নিদিয়ে তো যি নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে সাথে শেষলৈকে কিন্তু কি হয় দেখুৱাব চেষ্টা কৰিম তো গাইজ আজি আমাৰ গাৰ্গী এই বাথটবত গা ধুৱাম ইমান দিনত ধোৱা নাই আজি থম আৰু কুৱাৰ পানী ৰ'দত দি থৈ দিম এতিয়া আৰু গৰম পানী দৰকাৰ নাই কাৰণ ৰ'দৰ পানী ইমান ৰ'দ দিয়ে ৰ'দৰ পানী গৰম হৈ যায় আগত দি থৈ আহোঁ আৰু তাৰপিছত মই গা পা ধুই মেলি আজৰি হৈ তাৰপিছত তাইক ধুৱাম আৰু লাহেকৈ গাইজ গা পা ধুই মেলি এতিয়া আহিলোঁ পাকঘৰত মই কাম কৰিছে চব আৰু দেউতা দিছে মাছ মানে মাংস চব্জি অলপ আছে যোৱাকালি যে মায়ে মাংস বনাইছিলে আছে আৰু আনিছে ডাঠা মানে আমাৰ ঘৰত দেউতাহঁতে গৈছিলে যে মানে আইতাই বনাই দিছিলে সৰিয়হৰ লগত মৰিচা ঠাৰি একদম ইমান মজা পাইছে খাই এতিয়া লৈ আহিছে আজি চাগে নহ'ব নেক্সট দিনা হ'ব চাগে তো একদম যিটো মানে বুঢ়া ডাঠা হয় বয়স সেইটো ডাঠা নিছে 3 মুঠি নিছে এতিয়া বনাম মাছৰ লগত ডাঠা বনাম ইয়েছ একদম টান এইবিলাক খাবলৈ বহুত ভাল আৰু নিছে পিঁয়াজ আৰু মই এইফালে পূজা দি আছে গা পা ধুই টাইম মানে দেৰি হৈ গৈছে 12:30 নহয় 12টা হ'বই আৰু বেছি টাইম নাই গাখীৰ খুৱাই ধুৱাই মেলি দিলোঁ তাই শুই উঠিছিলেহে শুই উঠাৰ পিছত মই ধুৱাই দিছোঁ আৰু এতিয়া শুৱা নাথাকক এতিয়ালৈকে দুটাৰ লগতে থাকক তাৰপিছত লাহেকৈ ধুৱাম আৰু লাইনটো নাই লাইন গুচি গ'ল মিক্সাৰ কৰিব আছে ফেনটো বন্ধ লাইন এইটোত মানে আমাৰ ইনভাৰ্টাৰ মানে লাইন দিয়া নাই যে নহওক মই লাহে লাহে এতিয়া ভাত বনাওঁ গাখীৰ গৰম কৰোঁ দালি বনাওঁ পিছত মায়ে বাকীখিনি বনাব আৰু মোৰখিনি মই কৰি লওঁ পটাপট কৰি মেলি আকৌ গাৰ্গীক আনিব পাৰে ঠিক নাই যদি কাৰণে তাইক ফিডিং কৰি আকৌ খুৱাব লাগিব তো পটাপট ভাত বনাওঁ তাৰপিছত বাকীবোৰ কৰোঁ আৰু লাহে লাহে একদম গৰমো বহুত পৰিছে আমাৰ পাকঘৰটো বহুত গৰম অকণমান শ্বৰ্ট মানে সৰু হয় যে চাপৰ হয় যে তাৰ কাৰণে বহুত গৰম পাকঘৰত মাছ বেঙেনা আলু ভাজি গৰম এতিয়া অকণমান বতৰটো ডাৱৰীয়া কৰিছে বৰষুণ দিব পাৰে ঠিক নাই মই গাৰ্গী গাজি বাথটবত গা ধুৱালোঁ লৈ যাওঁ এতিয়া ভিতৰত তাইক খুৱাইছোঁ দাদা ৰুমত তলত খুৱাইছোঁ পাকাত শুই আছে নাংগ পাংগ কৰি খুৱাইছোঁ পেণ্টি পিন্ধাইছোঁ মানে বহুত গৰম ছোৱালীজনী আৰু মোৰ মানে কাপোৰ ফুল কৰিব আছে পিনাকৰ কাপোৰ আমি যে লৈ গৈছিলোঁ কাপোৰ সেইবোৰ মোৰ শাৰী ধুই দিছিলোঁ ফুল কৰি থৈ দিওঁ ভিতৰত ভৰাই থৈ দিওঁ সেইযোৰ আৰু মানে যিযোৰ মানে পিন্ধি গৈছে সেইটো মানে ধুই দিয়ে মায়ে মানে চব কাপোৰ ধুই দিছে গৈছিলোঁ যে যোৱা টাইমত চব কাপোৰ ধুই দিছে এইটো চব ধুৱাই জাষ্ট কালি যে পিন্ধি আহিছিলোঁ সেইবিলাক কাপোৰবোৰ মানে ফোল্ড কৰি ভৰাই থৈ দিওঁ আজি হৈছে ছেটাৰডে দাদা গৈছে লাইনত গাড়ীৰ বহুত কাপোৰ আছে সৰু সুৰা কাপোৰ পিনাকৰ চাৰ্টবোৰ মই এনেই লৈ গৈছোঁ 4টা 5টা চাৰ্ট পিন্ধাই নাহি 1টা 2টাহে পিন্ধিছে যিয়ে নহওক মায়ে এইফালে বনাইছে হৈ গৈছে দালি ভাজি ভাত হৈ গৈছে অকল চব্জিটো বনালে হৈ যাব আৰু ইমান গৰমত মানে ইমান বেছি ৰান্ধিব নোৱাৰি বহুত আমাৰ পাকঘৰটো মানে বহুত গৰম চাপত যে ইমান বহুত গৰম মায়ে বনাইছে মই কাপোৰবোৰ ফোল্ড কৰি লওঁ আৰু কাপোৰ আছে বাহিৰত সেইবিলাক শুকালে সেইবিলাকো উঠাই মেলি ফোল্ড কৰিব লাগিব আৰু বৰষুণ আহিলে পূৰা হঠাৎকৈ আহিলে বৰষুণ যাক বৰষুণটো যদি দি থাকে তেতিয়া ঠিক আছে এইটো যদি কমি যায় আকৌ পূৰা গৰম পেলাব বহুত গৰম পেলাব
A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত বস্তু আকৌ লগ পালোঁ আৰু এতিয়া খাইছোঁ গাখীৰ বিস্কুট মাক চাহ বনাই দিলোঁ কেতিয়াবাই মই খোৱা নাই চাহ ঘৰত এনেও বহুত চাহ খুৱাইছে নিমখ চাহ গাখীৰ চাহ বহুত খালোঁ এই নাখাওঁ কাগি ইফালে ফিটিং কৰা খোৱালোঁ মাৰ লগত শুই আছে আজি পূৰা গৰম বৰষুণ দিছে দুপৰীয়া দিছিলে অলপ আৰু তাৰপিছত আৰু পিছবিলাকে আৰু দিছে কিন্তু হ'লেও মানে গৰমটো কমা নাই গাখীৰ বিস্কুট ভিজাই লৈছোঁ অলপ খাওঁ আৰু ঘৰত একো নাই খাবলৈ একো নাই বুলি ক'লে চিৰামুড়ি আছে শ্লাইচ আছে কিন্তু নাখাওঁ আৰু বহুত দিন হ'ল গাখীৰ বিস্কুট নাই খোৱা তো খাই মেলি লওঁ আৰু লাহে লাহে চাহ খোৱালৈ শেষ আৰু মানে পেহীহঁতে বুধবাৰে গৈছে আমাৰ ঘৰৰ পৰা আৰু যাওঁতে মানে আমাৰ গাড়ী কেনেকৈ দি গৈছে মন্দিৰত গৈছিলে যে কামাখ্যা মন্দিৰত তো লৈ আহিছিলে তেতিয়া দিবলৈ মানে পাহৰিলে আৰু এইটো ভৰিত পিন্ধোৱা এনেকুৱা কিন্তু মই আগতে অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ হাতত যে পিন্ধিছিলোঁ কলা সেইটো মানে এটা ঘৰত থাকি আহিলে মাৰ ঘৰত আৰু এটা হাতত মানে আছে তো মানে বিচাৰিছিলোঁ মই পোৱাই নাই মা মানে ঘৰ আৰু মাৰ টাইমত পাইছে আৰু তাৰ পেণ্ট য়েল্ল' কালাৰ পেণ্টটো থাকি আহিলে একদম লৰালৰিকৈ আহিলোঁ মানে ট্ৰেইনটো মানে আমি 2 মিনিট যদি লেট আহিলোঁ হয় ট্ৰেইন মানে মিছ হ'লে হয় তো ইমান জোৰকৈ আহিলোঁ উপায় নাই আৰু কি কৰিম টাইমো হৈ গৈছে মানে ফিডিং কৰাটো হোৱাতে টাইম গুচি গৈছে মোৰ তাই কেতিয়াবা মানে য'ত মানে যাব লগা হয় তেতিয়া মানে একদম নুশুৱে পটকৈ হ'ব নোখোজে নাখায় তেনেকৈ মানে কৰি থাকে তো যিয়ে নহওক বস্তুবিলাক থৈ মেলি লওঁ আৰু এতিয়া শুই আছে তাই ইমান সময় উঠি গৈছিলে কিন্তু আকৌ ফিটিং কৰা শুৱাই থৈ আহিছোঁ মাৰ লগত শুৱাই থৈ আহিছোঁ একদম বহুত গৰম যে মাহঁতৰ ৰুমৰ ফেনৰ বতাহ মানে ধুনীয়াকৈ অকণমান পায় সেইকাৰণে মানে তাতে শুৱাই থৈ দিছোঁ আৰু আমাৰ ৰুমৰ ফেনটো সৰু হয় বিচনাতে লাগে বাহিৰত মানে বতাহ নালাগে আৰু বহুত গৰম আমাৰ ৰুমটো খিৰিকী নাই যে তাৰ কাৰণে বহুত গৰম লাগি যায় যি নহওক মাৰ ঘৰৰ পৰা পটককৈ আহি গ'লোঁ কাৰণ বহুত গৰম দিছিলে ইমান গৰমত মই মানে ছোৱালীজনী কষ্ট পাইছে যে সেইকাৰণে মানে আহি গৈছোঁ মোৰ অশান্তি লাগি গৈছে ইমান গৰম আৰু এইবাৰ মানে বহুত গৰম পাইছোঁ আগতেও কৈছিলোঁ মই ঘৰত মানে এনেকুৱা গৰম পোৱা নাই আৰু আমিতো ডাঙৰ মানুহ ঠিক আছে কিন্তু তাইতো সৰু তাই মানে গৰমটো সহ্য কৰিব নোৱাৰে আৰু ঘৰত থাকিলে এনি টাইম ফেনৰ তলত থকা হয় তাতে মানে ফেন আছে কিন্তু হ'লেও মানে কেতিয়াবা লাইন গুচি যায় আৰু মা লৈ আহিছে ষ্টেণ্ড ফেন মায়ে মানে ফাটি কান্দিব দিছিলে কাৰণ তাই মানে চিলিং ফেন তাই নহয় চিঞৰি থাকে কান্দি একদম সহ্য নহয় তাই গৰম মায়ে মানে পটাপট ভাইটিক আনিব দিছিলে ষ্টেণ্ড ফেন তো ভাইটিয়ে একদম লগে গৈ লৈ আহি আছে আৰু ভালে হৈছে সেইজনতে ফেনো আহি গ'ল ঘৰত তো যিয়ে নহওক আহিলোঁ পটককৈ আৰু আকৌ যাম চাগে যদি ঠাণ্ডা পৰে তেতিয়াহ'লে যাম কাৰণ এতিয়া আৰু গৰমত যাব নোৱাৰোঁ ছোৱালীজনীৰ বহুত কষ্ট হয় যে তো যাওঁ টিভি চাওঁ অলপ তাৰপিছত লাহেকৈ বনাম দালি ভিজাইছোঁ ৰাতিপুৱা দালি বৰা দুপৰীয়াটো মাছ চব্জি বেগ আছে তোমালোকে মাছ চব্জি ইমান ভাল নাই লগা আৰু ঘৰত যোৱাৰ পৰা মাছ মাংস খায়ে আছোঁ এদিন মিছ হৈছে অকল মঙলবাৰে কিন্তু মাছ মাংস খায়ে আছোঁ থাকক দালি বৰা কৰোঁ ৰাতি দালি বৰাৰ লগত একদম গৰম গৰম ভাত একদম মজাকৈ খাম আৰু A few moments later. আৰু এতিয়া আহিলোঁ ৰাতিৰ কাৰণে খানা বনাবলৈ আৰু দেউতাই মানে দোকানৰ পৰা আহোঁতে লৈ আহিছে আম আনিছে আৰু আনিছে বন এইটো চাগে চপগুটি হয় আৰু মই এইফালে বনাই আছোঁ ভাত আৰু দালি বৰা কৰিম মিক্স হৈ গৈছে জলকীয়া কেইটামান ভাজি লৈছোঁ শুকান জলকীয়া দালি মিক্স হৈ গৈছে মিলাই পটাপট বনাই মেলি লওঁ আৰু গাখীৰ হৈ আছে সন্ধিয়া মানে শুৱাইছিলোঁ যে হৈ আছে মানে এতিয়াও ইমান সময় কোচত লৈ আছিলোঁ এতিয়া মানে বিচনাত থৈছোঁ দেউতা আহিলে মাও আছে তো শুই আছে থাকক পটাপট বনাই মেলি লওঁ আৰু মই প্ৰায় শেষ আৰু দেউতাই যে আম আনিছিলে দুটামান কাটিলোঁ আৰু দেউতাও ভাতৰ লগত খাব গাখীৰ ভাত মিলাই আমাৰ লগত খাব আৰু আমিও খাম অলপকৈ কাটিলোঁ এক পিচ খাই আছিলোঁ পূৰা মিঠা আৰু পিনাক মানে থানাত গৈছে বাৰ্থডে আছে তাতে মানে সি খাই আহিব হৈছে দালি বৰা ভাত হৈ গৈছে দাদা আহিব বাকী আছে দাদা আহিলে খাম আৰু পটাপট খাই মেলি শুই যাম দেউতাও মাও হৈ আছে গাড়ীও হৈ আছে আৰু আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেইটা নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট